আগৰ ডাঙৰ এইখিনি চোৱা আনি থকা অৱস্থাত আমি দৰংগা গেটত নাকা তালাচীত ধৰা পাৰি আপোনাৰ প্ৰায় 20 কাৰ্টুন সুৰা আছে আপোনাৰ বিদেশী সুৰা আপোনাৰ হয় প্ৰায় আপোনাৰ 20-24 হাজাৰ টকা হ'ব আপোনাৰ হয় ভূটানৰ পৰা আনিছিলোঁ আপোনাৰ আহি আছে আমি নাকা চেকিং চলাই আছোঁ বৰ্তমান যি এনেকৈ সমস্যা হয় আমি ধৰি থাকোঁ এইবিলাক আপোনাৰ ভাৰত-ভূটান সীমান্তত যিহেতু প্ৰায় এনেকুৱা আপোনালোকে ধৰি আছে ক'ব পাৰি নেকি আচলতে সীমান্তৱৰ্তী অঞ্চলত ইয়াৰ ডাঙৰ এটা বেপাৰ চলিছে বেপাৰটো চলিছে কিন্তু এইবিলাক বহুত ঠাইলৈ গুচি যায় ইয়াত এখন যিহেতু এখন গেটেদি সিহঁতে বিভিন্ন ধৰণৰ পন্থা লৈ পেলাই বহুত ধৰণৰ সিহঁতে কৰি থাকে গতিকে আমিও তাৰ প্ৰতিবাদ কৰি আহিছোঁ যেনেকৈ ভাবোঁ আমি বন্ধ কৰাৰ কাৰণে খুব এটা প্ৰয়াস কৰি আছোঁ তেনেকুৱা মানুহ নাই মানুহটো আমাক ডিউটি দেখা পাই পলাই গুচি গ'ল গাড়ী থৈ পলাই গৈছে তেওঁলোকে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছোঁ এনেকৈ চলি আছে আপোনাৰ আমি বহুত সিহঁতে পন্থা লয় বেলেগ বেলেগ ৰাস্তাবিলাক লয় সিহঁতে এটা ৰাস্তা নাথাকে সিহঁতে আজি যদি এইটো কৰিছে হয়তো কালি বেলেগ ধৰণৰ বেলেগ ৰাস্তা লয় সিহঁতে গতিকে আমিও তেনেকৈ ধৰণৰ আমি পন্থাবিলাক লৈ আছোঁ বৰ্তমান বেপাৰীসকল বেলেগ বেলেগ নে বেলেগ 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 তেওঁলোকৰ ডাঙৰ চক্ৰ আছে বুলি ভাবে আছে ডাঙৰ চক্ৰ আছে কিন্তু এইবিলাক আপোনাক খুব বাহিৰৰ পিনে চাপ্লাই হয় ইয়াত নহয় চক্ৰবিলাক চক্ৰবিলাকৰ আমি প্ৰয়াস কৰি আছোঁ পাৰিলে ধৰিমেই আমি আমাৰ নাকতে